known fondly as the People's Chief Minister, Himanta Biswa Sharma is celebrating his 56th birthday today. Well-wishers in large numbers made a beeline to the Chief Minister's official residence last night to greet him and wish him on the occasion. Overwhelmed Chief Minister Sharma said such blessings of his well-wishers strengthened him further to work for the betterment of the state and the nation as a whole. And well-wishers wished the Assam Chief Minister on his birthday in their own special ways. মনে প্রাণে ভাল পায় ভাৰতবৰ্ষৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ যি সপোন এই সপোন অসমৰ ৰাইজে অনুভৱ কৰিছে এজন জননেতক জনসমুদ্ৰৰে ইয়াত জন্মদিনৰ শুভেচ্ছা জনোৱাৰ কাৰণে সকলো আহিছে কাৰণ এখেতৰ নিচিনা জনসাধাৰণৰ কাৰণে দিনে নিশাই সেৱা কৰা মুখ্যমন্ত্ৰী অসমৰ মানুহে হয়তো আগতে এনেকৈ দেখিবলৈ পোৱা নাই গতিকে এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীক হিয়া উজুৰি জন্মদিনৰ শুভেচ্ছা দিয়াৰ কাৰণে ইয়াত সমবেত হৈছে তেওঁৰ যিটো কৰ্মদক্ষতা তেওঁৰ প্ৰতি যিটো মৰম ৰাইজৰ অসমৰ ৰাইজৰ যিটো মৰম এই আজি জনসাধাৰণৰ উপস্থিতিয়ে আজি প্ৰতিফলিত কৰে যে তেওঁৰ প্ৰতি যথেষ্ট মৰম আছে আজি মামাৰ জন্মদিন ইয়ৰ কাৰণে আহিছোঁ মামা কি ক'বা আজি মামাক কম কি মামা জন্মদিনৰ শুভেচ্ছা ল'বা ৰাইজ আহি পেলাই অসমৰ অসমৰ খনিকৰগৰাকীক ওচৰৰ পৰা জন্মদিনৰ ওলগ জনাব বিচাৰিছে আমিও আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে তেখেত দীৰ্ঘায়ু হয় অসমখনক যাতে আৰু আগবঢ়াই নিয়ে অসমখনক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিব পাৰে তাৰ কাৰণে মা কামাখ্যাই তেখেতক সদায় আশীষ প্ৰদান কৰক গুৰুজনাই আশীষ প্ৰদান কৰক অসমৰ উন্নয়নৰ যিজন খনিকৰ নৱ অসমৰ যিজন স্বপ্নদ্ৰষ্টা তেখেতৰ জন্মদিনত শুভেচ্ছা জনাবলৈ আহিছোঁ তেখেতে যিদৰে জনতাৰ প্ৰতি যিদৰে কাম কৰিছে তেখেতৰ যি সপোন সেই সপোনৰ সদায় আমি সহযাত্ৰী হৈ আছোঁ তেখেতৰ কথা মানে কাম আৰু তেখেতৰ যি সকলো স্তৰৰ জনসাধাৰণৰ প্ৰতি যিটো মৰম মামা নামেৰে যিটো তেখেতক নামাংকিত কৰা হৈছে গতিকে তেখেতৰ কাৰণে এনেকুৱা জনস্ৰোত আমি ৰাস্তাত যি ধৰণে পাই আহিছোঁ অতি এইটো ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশ সৈন্য হিচাপে তেওঁৰ লগত আমি সহযোগিতা কৰিবলৈ আগবাঢ়িছোঁ তেখেতক আমি উপজনৰ শুভেচ্ছা জনাইছোঁ আৰু অসমখনক ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰাৰ যি সপোন সেই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমি সকলো অসমীয়াই একেলগে তেখেতৰ সৈতে হাত ধৰি পেলাই আগবাঢ়ি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আমি গোটেই গড়ল গাঁওখনৰ পৰাই গোটেইবিলাকে আহিছোঁ প্ৰায় বহুখিনি আমাৰ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে টু ইউ Happy birthday to you. We love you. I love you. মামাৰ কাৰণে কি জ্ঞাপন কৰিম মামাৰ কাৰণে আমাৰ প্ৰাণটোও জ্ঞাপন কৰিব পাৰোঁ মামা আমাৰ মাজত বহুত ওপৰত মামা যেনেকৈ আছে আৰু এনেকৈ থাকক আগন্তুক দিনলৈ মামাক আমি বিচাৰোঁ এয়াই অসমবাসীৰ মৰম এয়াই আমাৰ মৰমৰ দাদা আৰু ভাল কাম কৰি যাওক অসমখনৰ হৈ কৰি যাওক ভাৰতখনৰ হৈ কৰি যাওক তাকে আমি দীৰ্ঘায়ু কামনা কৰিছোঁ সৈন্য হিচাপে তেওঁৰ লগত আমি সহযোগিতা কৰিবলৈ আগবাঢ়িছোঁ তেখেতক আমি উপজনৰ শুভেচ্ছা জনাইছোঁ আৰু অসমখনক ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰাৰ যি সপোন সেই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমি সকলো অসমীয়াই একেলগে তেখেতৰ সৈতে হাত ধৰি পেলাই আগবাঢ়ি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আমি গোটেই গড়ল গাঁওখনৰ পৰাই গোটেইবিলাকে আহিছোঁ প্ৰায় বহুখিনি আমাৰ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী শুভাকাংক্ষীসকল আহিছিলে জন্মদিনৰ শুভেচ্ছা জনাইছে সকলোকে মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ সদায় দৰে এইবাৰো ৰাজ্যৰ যিমান শুভকামনা সেই শুভকামনাই সাহস দিয়ে শক্তি দিয়ে কাম কৰি যোৱাৰ বাবে মই আশা কৰোঁ অসমৰ ৰাইজৰ যাতে শুভকামনাই এনেকৈ সদায় মই লাভ কৰি থাকিব পাৰোঁ ৰাতিপুৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম নগাঁৱৰ জাজি ভকত গাঁৱৰ দলংখনৰ আমাৰ শুভ উদ্বোধন হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদন আৰম্ভ হ'ব গুৱাহাটীৰ হৰিজন কলনীৰ শিশুসকলক শংকৰদেৱ কলাক্ষেত্ৰতো লগ পাম এনেকৈ গতানুগতিক
সদায় প্ৰতিদিনেই মোৰ 6টা-7টা কাৰ্যসূচী থাকে। জন্মদিন বুলি বিশেষ একো নাই, সদায় যেনেকৈ গুৱাহাটীত থাকিলে কাৰ্যসূচী হয় তেনেকৈয়ে হ'ব। যিখিনি মানুহে মোৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে তেওঁলোক আহে, ধন্যবাদ জনাই। সাধাৰণতে কি হয়, যিবিলাক মানুহৰ লগত ৰাজনীতি আৰম্ভ কৰিছিলোঁ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো ডাঙৰ হ'ল, গতিকে বয়সৰ লগে লগে বেলেগ এটা প্ৰজন্মও আহে, গতিকে তেনেকৈ চলি থাকে আৰু। And one admirer even said that they want a 100-foot statue of Chief Minister to be made. এনেকুৱা এটা মুখ্যমন্ত্ৰী আমি পাই কিনে সুখী হৈছোঁ, সেইকাৰণে আজি আমি লগ কৰি যাম বুলি শুভেচ্ছা দিব লৈছোঁ। আৰু এইখন মই পান কাৰ্ড বনাইছোঁ, আমি এইখন দিম হিমন্ত বিশ্ব শৰ্মা ষ্টেচু কনষ্ট্ৰাকশ্যন কমিটি। মই বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকোঁতে আমাৰ অসমত 100 ফুট ওখ এটা ষ্টেচু নিৰ্মাণ হওক, সেইকাৰণে এইখন মই পান কাৰ্ড বনাইছোঁ। অলৰেডি শ্যাম ছাৰৰ হোৱাটছআপত মই দিছোঁ আৰু 1 তাৰিখৰ এই জন্মদিন হিচাপে মই দিব আহিছোঁ। আৰু মোৰ আশা অসমৰ ভাল বিজেপিৰ কাৰ্যকৰ্তাই এই ষ্টেচুটো নিৰ্মাণ কৰক। মোৰ এই আশাই এইখন ক'ত নিৰ্মাণ কৰিম বুলি ভাবিছে? নহয়, এইটো তাৰমানে অসমৰ বিজেপিৰ কাৰ্যকৰ্তাবিলাকে থিৰাং কৰিব। মোৰ মানে বিবেকেদি খেলছি, এখন মই পান কাৰ্ড খুলি মুখ্যমন্ত্ৰীগৰাকী 100 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি হ'ব লাগে। সেইকাৰণে মই পান কাৰ্ডখন বনাইছোঁ। অলৰেডি আপুনি আৰম্ভ কৰিছে? মই বনাইছোঁ, এতিয়া এইটো উচুৰা কৰিম। অসমৰ বিজেপি কাৰ্যকৰ্তাবিলাকে এইটো বনাওক। And yet another fan even took the opportunity to perform a mimicry of the Assam CM after taking his due permission. Take a look. Permission আছে তো আজিৰ এই যে মুহূৰ্ত, এই মুহূৰ্তত মই সমূহ অসমবাসী ৰাইজক ধন্যবাদ দিছোঁ আৰু এক সুন্দৰ পৰিৱেশ আৰু এই যি আশীৰ্বাদ মই আশীৰ্বাদ হিচাপে লৈছোঁ আৰু এই আশীৰ্বাদক মই ক'ৰবাত নহয় ক'ৰবাত অসমখনক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰাৰ দৌৰত মই যাম আৰু প্ৰথম ৰাজ্য অহা 5 বছৰৰ ভিতৰত কৰিম। আজি মোৰ জন্মদিনত এয়া মোৰ এক বাৰ্তা। ধন্যবাদ জনাইছোঁ দাদা। খালি তহঁতি খালি গণ্ডগোলীয়া নিউজবিলাক কৰি নাথাকিবি দেই বাবাহঁত। দাদা ধন্যবাদ জনাইছোঁ আৰু খুব সুন্দৰভাৱে আহিছে। আৰু এটা কথা, মুখ্যমন্ত্ৰীগৰাকী আপোনাৰ আমি মিমিক্ৰি কৰে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়েতো গম পায়, কেতিয়াবা আপোনাক কিবা কৈছেনে? ভাল লাগিছে, বেয়া লাগিছে? ছাৰ ওচৰতে আছে, গতিকে মই তেখেতক ব্যক্তিগতভাৱে বহুত ভাল পাওঁ আৰু বহুত শ্ৰদ্ধা কৰোঁ। আৰু তেখেতে মোক কিমানখিনি ভাল পায় মই নাজানো, মই সদায় আহোঁ জন্মদিনত আৰু মই গৰ্বিত যে তেখেতৰ কণ্ঠৰ অকণমান হ'লেও অসমবাসী ৰাইজে কয় যে আপোনাৰ কণ্ঠত আছে, গতিকে মই ভাবোঁ তেখেতে আশীৰ্বাদ দিলে মই ভাল পাম। আৰু মই অসমৰ বাস্তৱ জগতৰ এজন ৰিয়েল হিৰো আৰু হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।